নমস্কাৰ, মই ভাস্বতীয়া আকৌ এবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ এতিয়া ক্লাছৰ পৰা আহি কৰি ধুনীয়া জেগা এটাত গৈ আছোঁ। আপোনালোকে জেগাটো চাবলৈ ৱেইট কৰক। ক্লাছত আহি পাই পেলাই সিহঁতক মেকআপৰ ক্লাছটোকে মই আজি কৰাইছোঁ আৰু মেকআপত সিহঁতৰ আইব্ৰো আৰু আই মেকআপটো মই দেখালোঁ আৰু দেখুৱাৰ পিছত সিহঁতক কৰিবলৈ দিলোঁ ইজনী সিজনী মুখত আৰু বাকীখিনি অহা নাছিলে যিহেতু দুইজনীকে কৰিবলৈ দিলোঁ ইজনীৰ মুখত সিজনীয়ে তোমালোকে আই মেকআপটোকে কৰা আৰু আইব্ৰো আৰু আই মেকআপটোহে সিহঁতক শিকোৱা গৈছিলে, সেইবাবে আইব্ৰো আৰু আই মেকআপটোকে সিহঁতে কৰিছে। আই মেকআপটো বহুত কম সময়ৰ ভিতৰত সিহঁতে শিকিছে আৰু আইব্ৰোটোও বহুত কম সময়তে শিকিছে সিহঁতে। ভুল ক'ত হৈছে মই গোটেইখিনি সিহঁতক বুজাই দিছোঁ যে এইখিনিত ভুল হৈছে আৰু তোমালোকে প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰিলে পাৰিবা। মেকআপটো এনেকুৱা এটা বস্তু যে এদিনত শিকিলেই পৰা নাযায়, প্ৰেক্টিছ কৰিলে ধুনীয়াকৈ পাৰে আৰু যিহেতু মোৰ মডেলিং একাডেমীখনত মেকআপটোও ইনক্লুড আছে সেইটো কাৰণে মেকআপটো সিহঁতক ধুনীয়াকৈ দেখুওৱা যায়। মেকআপটো কৰি হোৱাৰ পিছতে সিহঁতক অকণমান সময় ব্ৰেক দিলোঁ আৰু ব্ৰেক দিওঁতে দেখিছেনে সিহঁতে মোলৈ কি আনিছে আৰু এয়া আমাৰ এনেকৈ মাজে মাজে ক্লাছত সৰু সুৰা পাৰ্টি চলিয়ে থাকে। ময়ো খালোঁ আৰু লগতে সিহঁতকো খাবলৈ দিলোঁ। খাই কৰি আকৌ আমি ক্লাছ আৰম্ভ কৰিলোঁ আৰু তাকে সিহঁতক সুধি আছিলোঁ কোনজনীয়ে কোনটো আনিছা, তাকে কৈ আছে মেম তাই এইটো আনিছা আৰু মই এইটো আনিছোঁ। তাকে সেয়া হাঁহি ফূৰ্তি কৰি নেক্সট ক্লাছ আৰম্ভ কৰিলোঁ। এয়া ক্লাছৰ পৰা আহিছোঁ, আহি পেলাই ড্ৰেছটো চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি পেলাই আমি মেইন জেগাটোত গৈ আছোঁ। কলিয়াবৰত থকা বহুত ধুনীয়া জেগা এটা গৈ আছোঁ, আপোনালোকে সেই জেগাটো চাবলৈ ৰৈ থাকক। কাম এটা থকাৰ বাবে আমি বাঞ্জাৰাতে ৰখিলোঁ আৰু ৰখি পেলাই দাদা এজনৰ ৰুমত গৈছোঁ। জেগাটো যাবলৈ লোৱাৰ আগত আমি দাদা এজনৰ ঘৰত সোমাইছোঁ। অমিত ভাইয়াই আমালৈ বনাই দিছে মাটন, বহুত ধুনীয়া বনায়, বহুত টেষ্টি হয় মানে মাটনটো খাবলৈ। অলপ খাই কৰি লওঁ। অলপ আগত কৈয়ে আছোঁ ধুনীয়া জেগা এটাত গৈছোঁ বুলি, কিন্তু কামবোৰ থকাৰ কাৰণে মাজে মাজে ৰখি যাব লগা হৈছিলে। এয়া বুঢ়া পাহাৰ দেখিছেনে, এই জেগাখিনিত যে মোৰ বহুত ভাল লাগে। এয়া ফাইনেলি আমি মেইন জেগাটো পালোহি আৰু জেগাটো বিৰাট ভাল লাগে। মই আগতে কেইবাবাৰো গৈছোঁ, মানে বহুত ভাল পাওঁ মই জেগাটো, ভিডিঅ'তকৈ মানে ওচৰৰ পৰা বহুত ভাল লাগে। কিন্তু সেইদিনাখন মই গৈ ইমান এটা ভাল নাপালোঁ, ছানডে আছিলে কাৰণে ইমান মানুহৰ ভিৰ আছিলে, মানে অলপ অশান্তি টাইপহে লাগিলে। তথাপিও মানুহ চানুহ মাৰো গুলি এনজয় মেইন হয়নে নাই, আৰু ছানছেটৰ সময়খিনি বহুত ভাল লাগিছে। আমি যোৱা অলপ দেৰি হৈ গৈছিলে কাৰণ আমাৰ বহুতকেইটা কাম আছিলে বাবে আমি কৰি যাওঁতে লেট হৈ গৈছিলে। তথাপিও এনজয় মেইন হয়নে নাই কওকচোন। আৰু এইফালে দেখিছেনে দলং এখন আছিলে, পানী হোৱাৰ বাবে দলংখন ভাঙি থাকিলে আৰু তেতিয়াৰ পৰা সুবিধা একোৱেই পোৱা নাই এওঁলোকে। আৰু সিফালে ডাঙৰ গাঁও আছে, এই বস্তুটোৱে মোৰ বেয়া লাগিলে। আমি ধুনীয়াকৈ এনজয় কৰিব গৈছোঁ কিন্তু তেওঁলোকে ইমান কষ্ট কৰি পানী দি অহা যোৱা কৰে নহয়, সেই বস্তুটো দেখি মোক খুব বেয়া লাগিলে। আপোনালোক যদি কোনোবাই ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।